দুই নেতাৰ দুই ধৰণৰ মন্তব্য। এজনৰ মতে চাহ খাবলৈ আহিছিল, মই ৰিজৰ্টত চাহ খাব আহিছো, কিন্তু আনজনৰ মতে বেলেগ কামত আহিছিল। কিন্তু কিহৰ বাবে দুই নেতাৰ এই হঠাৎ বৈঠক? কোনেও নুখুলিলে মুখ। মই ৰিজৰ্টত চাহ খাব আহিছো, বেলেগ কামত আহিছিল। প্ৰকৃততে BPF বিজেপিৰে চলিছে নেকি গোপন বৈঠক? BTC নিৰ্বাচনত হ'ব পাৰে নেকি BPF বিজেপিৰ মিত্ৰতা? আজি হঠাৎ অসম চৰকাৰৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাক দেখিবলৈ পোৱা যায় চিৰাঙৰ চামথাবাৰী স্থিত বাথৌ খেৰাই ৰিজৰ্টত। আনকি বাথৌ খেৰাই ৰিজৰ্টত BPF দলৰ মুৰব্বী তথা BTCৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰীৰে এক আলোচনাত মিলিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আলোচনাৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকি ৰিজৰ্টত চাহ খাবলৈ আহিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। আমাৰ কোকৰাঝাৰৰ ডিষ্ট্ৰিক্ট এক্সিকিউটিভ আছে, মই ডিষ্ট্ৰিক্ট এক্সিকিউটিভত যাওঁ, ডিষ্ট্ৰিক্ট এক্সিকিউটিভত কথা পাতিম। মই ৰিজৰ্টত চাহ খাব আহিছো, মই এইটো ৰিজৰ্টত চাহ খাব আহিছো। ইপিনে BPF দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে কি আলোচনা হ'ল বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কংগ্ৰেছ দলত থাকোঁতে হাগ্ৰামা মহিলাৰীৰ সৈতে যথেষ্ট ভাল সম্পৰ্ক আছিল, সেইবাবেই তেওঁক লগ কৰোঁ বুলিয়েই ৰিজৰ্টখনত সোমাইছিল বুলি তেওঁ মন্তব্য কৰে। বেলেগ কামত আহিছিল, আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াই বেলেগ কামত আহিছিল, জাষ্ট মোক খবৰ লৈ পেলাই আপোনাৰ ৰিজৰ্টত সোমাই যাম বুলি কৈছিল, বেলেগ একো নাই। আনহাতে আগন্তুক BTC পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত BPF দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে BTC নিৰ্বাচনত অকলে নিৰ্বাচন BPFে খেলিব বুলি উল্লেখ কৰে। এইবাৰ পৰিষদীয় নিৰ্বাচনত 1 নম্বৰত থাকিব হাগ্ৰামা মহিলাৰীৰ BPF দল, 2 নম্বৰত থাকিব বিজেপি দল আৰু 3 নম্বৰত থাকিব প্ৰমোদ বড়োৰ UPPL। প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL দলে ব্যাপক দুৰ্নীতিত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে হাগ্ৰামা মহিলাৰীয়ে। লগতে প্ৰমোদ বড়োই চৰকাৰী ধনেৰে দলীয় সভা সমিতি অনুষ্ঠিত কৰি আছে, যিবোৰ আমি অভিযোগ উত্থাপন কৰিব পাৰিম বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে BPF দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ৰাজনীতি নাই, ৰাজনীতি কৰা নাই। সেই পৰ্বজোৰাৰ মাটিৰ সমস্যাটো লৈ কিছু আলোচনা কৰিছে, নকৰা নহয়, কিন্তু ইহঁতে বেলেগ থ্ৰুত আহিছিল। মুঠতে মোক গম পাই ৰিজৰ্টত সোমাই যাম বুলি কোৱাৰ কাৰণে মই আহিছোঁ, বেলেগ একো নাই। ৰাজ্যসভা নিৰ্বাচনটোতো আহক 19 তাৰিখত নেকি, না কেতিয়া ৰাজ্যসভা ইলেকশ্যন? আজিহে 12 তাৰিখ আৰু সময় আছে। কাক দিব লাগে নালাগে সেইটো মই কম, এতিয়া সিদ্ধান্ত লোৱা নাই। BTC নিৰ্বাচনটো ছেপ্টেম্বৰৰ পূজাৰ আগত মুঠতে অক্টোবৰত আগত হ'ব বুলি আমি শুনা পাইছোঁ, কিন্তু অফিচিয়েল নহয়, এইটো মানুহৰ পৰা শুনা কথা। আৰু নিৰ্বাচন লৈ BPF দল হিচাপে যিখিনি প্ৰস্তুতি কৰিব লাগে সেইটো যথেষ্ট ভাল হৈ আছে। আমাৰ পজিশ্যন খুব ভাল। এইবাৰ BTC নিৰ্বাচনত আমাৰ BPFে 1 নম্বৰ পজিশ্যনত থাকিব, চিধা কথা। ছেকেণ্ডত বিজেপি থাকিব, 3 নম্বৰত UPPL থাকিব পজিশ্যন। নাই, গোপন বুজাবুজি নহয়, আমাৰ কাৰো লগত বুজাবুজি হোৱা নাই, আজিলৈকেও হোৱা নাই। কিন্তু আমি অকলে খেলিম, মুঠতে অকলে খেলি পেলাই আমাৰ এটা আশা আমি এবছলুট পাম। আমি 25টাৰ তলত নাপাব বুলি আমি আজিৰ দিনত আমি ক'ব পাৰোঁ। প্ৰমোদ বড়োই কৈ আছে যে আপোনাৰ দলৰ যিমান ডাঙৰ ডাঙৰ নেতা আমাৰ নহয়, যিমান বুদ্ধিজীৱী আছে BTC অঞ্চলত, যিমান ব্যুৰ'ক্ৰেট আছে, যিমান ডক্টৰ PhD, যিমান জ্ঞানী মানুহ আছে, চব UPPLত আছে, আমাৰ দলত আৰু নাই। যেনক আমি আশা কৰিছিলোঁ ইমান বুদ্ধিজীৱী, ইমান জ্ঞানী ডক্টৰে, প্ৰফেচাৰ, লেকচাৰাৰ, চব নেতাসকলে, চব জ্ঞানী মানুহ UPPL দলত আছে। ভালকৈ চলাব পাৰিব লাগিছিল, কিন্তু আজিকালি চলাব পৰা নাই। আজি চাওক, যিমান কাম কাজ কৰি আছে আজিৰ দিনত চব কমপ্লেইন। পইচা খাৱাৰ অভাৱ নাই, হিচাপ কৰিব নোৱাৰে।
আজি আৰু কি প্ৰচেছ কি মিছন ভিজন লৈছে এইটো হিচাপ নাই কিন্তু এটাও ছাকচেছ হোৱা নাই মুঠতে এই পইচাটো কেনেকৈ ওলাই খাব লাগে ইয়াৰ কাৰণেহে মিছন ভিজন কৰি আছে প্ৰমোদ বড়োই এইটো ছাকচেছ নহয় পিছে এতিয়া হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মদ বৰুৱাৰ এই চাহ মেলে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব আগন্তুক বিডিচি পৰিষদীয় নিৰ্বাচনত সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট ABC নিউজ।